সঁচাকৈ অসমৰ মুছলমানসকল বাংলাদেশী হয়নে নেকি অসমৰ হিন্দুসকল বাংলাদেশী যেনেকৈ অসমত মুছলমানৰ প্ৰতি অন্যায় অত্যাচাৰ চলি আছে যেনেকৈ অসমৰ মুছলমানসকলক ঘৰ বাৰীঘৰ ভাঙি দিয়া হৈছে যেনেকৈ অসমৰ মুছলমানসকলক দূৰী ডিটেকশ্যন কেম্পত পঠোৱা হৈছে যেনেকৈ অসমৰ মুছলমানসকলক গুলীয়ে হত্যা কৰা হৈছে অসমৰ বৰ্ডাৰ পাৰ কৰি দিয়া হৈছে এই অত্যাচাৰৰ প্ৰতি আপুনি কি কমেণ্ট কৰিব বলক আজিৰ এইখন ভিডিঅ'ত আমি এই সকলো কুৱেশ্যনসমূহৰ এনসাৰ বিচাৰি আলোচনা কৰিম তো এইসমূহ কুৱেশ্যনৰ এনসাৰ জানিবলৈ হ'লে আমাৰ কিছু ইতিহাস জানিব লাগিব আজিৰ পৰা প্ৰায় ৭৭-৭৮ বছৰ আগত যেতিয়া নেকি আমাৰ ভাৰতখন স্বাধীন হোৱা নাছিল অৰ্থাৎ 1947 চনৰ আগৰ কাহিনী জানিব লাগিব যেতিয়া ইংৰাজ নামৰ এটা জাতি আহি আমাৰ দেশখনক স্বাধীন কৰিছিল আমাৰ দেশখনৰ সম্পদসমূহ লুটপাট কৰি লৈ গৈছিল আমাৰ দেশৰ জনতাক নানান ধৰণৰ অত্যাচাৰ দিছিল তেতিয়া কিন্তু আমাৰ মাজত হিন্দু মুছলমানৰ মাজত ভেদাভেদ নাছিল তেতিয়া সকলো মনত এটাই কথাই আছিল যে আমাৰ দেশৰ পৰা ইংৰাজসকলক কেনেকৈ খেদি পঠাব লাগে বা কেনেকৈ খেদি ভাৰতৰ পৰা উলিয়াই দিব লাগে ঠিক সেই চিন্তা বিষয় লৈ সেই যুদ্ধত ভাৰতৰ পৰা ইংৰাজক খেদিবৰ বাবে নানান ধৰণৰ যুদ্ধ হৈছিল আপোনালোকে জানে যে স্বাধীনতা আন্দোলন চিপাহী বিদ্ৰোহ বহুত ধৰণৰ এনেকৈ কৃষক বিদ্ৰোহ বহুত ধৰণৰ আন্দোলন হৈছিল সেই আন্দোলনত অনলি হিন্দুসকলে ভাগ লোৱা নাছিল সেই আন্দোলনত মুছলমান কক খ্ৰীষ্টান কক হিন্দু কক সব জাতিৰ মানুহে সেই আন্দোলনত ভাগ লৈছিল আৰু তাতে কিন্তু মুছলমান লিডাৰো আছিল তাতে কিন্তু হিন্দু লিডাৰ আছিল দুয়ো লিডাৰ মিলি দুয়ো সকলো জাতি জনজাতি মিলি ইংৰাজসকলক আমাৰ ভাৰতৰ পৰা খেদি পঠিয়াইছিল যেতিয়া ইংৰাজসকলে আমাৰ ভাৰতৰ পৰা খেদি পঠিয়াইছিল তেতিয়া ভাৰতখনক ডিভাইডেড কৰিবলৈ এটা দুৰ্নীতি লাগি পৰিছিল যাৰ নাম মুছলমান নেতা যাৰ নাম আছিল মহম্মদ আলী জিন্না আৰু জৱাহৰলাল নেহৰু সিহঁতে যদিও বেষ্ট ফ্ৰেণ্ড আছিল তথাপিও মহম্মদ আলী জিন্না কেতিয়াও মুছলমানসকলক লৈ ভাৰতত থাকিব বিচৰা নাছিল মহম্মদ আলী জিন্না সদায় বিচাৰিছিল যে আমি সদায় এক্সট্ৰাকৈ এটা দেশ বনাই লওঁ মুছলমানসকলক লৈ সেইটোৰ নাম দিম পাকিস্তান কিন্তু মহাত্মা গান্ধী জৱাহৰলাল নেহৰু এইসকল মহান ব্যক্তিসকলে যদিও মহম্মদ আলী জিন্না কৈছিল দেশখন ভাগ কৰিব নালাগে আমি আপোনাক প্ৰধানমন্ত্ৰী লাগিলে বনাই দিওঁ তথাপি দেশখন যাতে ভাগ নহয় কিন্তু সেইটো নিয়মো মানা নাছিল কাৰণ তেতিয়া ভাৰতত বেছিভাগ মানুহ আছিল হিন্দু তেখেতে ভাবিছিল যে 90% নেতা যদি হিন্দু হয় আমাৰ 10% নেতা মুছলমান দি আমাৰ ভাৰতত কেতিয়াও আমি শান্তিত থাকিব নোৱাৰিম তেনেকুৱা এটা প্ৰচেষ্টাৰে আজি পাকিস্তান ভাগ কৰিছে সেই সময়ত পাকিস্তানক দুটা ভাগত ভাগ কৰিছিল এটা হৈছে পূব পাকিস্তান আৰু এটা পশ্চিম পাকিস্তান যেটো নেকি বাংলাদেশ বুলি জানো সেইটো আছিল পূব পাকিস্তান যেতিয়া বাংলাদেশত এক্সট্ৰাকৈ এটা বাংলা ভাষা চলিছিল আৰু পাকিস্তানত পশ্চিম পাকিস্তানত যেতিয়া নেকি হিন্দী আৰু আৰবিক ভাষা চলিছিল আৰু নানান ধৰণৰ পলিটিকেল ৰাজনৈতিক দিশত নানান ধৰণৰ ইস্যু দেখা দিছিল যাৰ নীতি নিয়ম বাংলাদেশ আৰু পাকিস্তানৰ লগত মিলা নাছিল অৰ্থাৎ দেশ এটাই আছিল পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান কিন্তু নীতি নিয়ম মানা নাছিল তেতিয়া সেই পূব পাকিস্তান অৰ্থাৎ বাংলাদেশৰ কিছুমান নেতাসকলৰ লগত পশ্চিম পাকিস্তানৰ মাজত এটা যুদ্ধৰ সৃষ্টি হৈছিল নানান ধৰণৰ ভাষাক লৈ নানান ধৰণৰ নীতি নিয়মক লৈ তেতিয়া এই বাংলাদেশৰ মানুহসকলে বিচাৰিছিল আমি সেই পাকিস্তানৰ পৰা এক্সট্ৰা হ'ব লাগে আমাক নতুনকৈ এটা দেশ লাগে আমাক স্বাধীন লাগে তেতিয়া সেই বাংলাদেশক এক্সট্ৰাকৈ দেশ কৰাই দিবৰ বাবে আমাৰ ভাৰত চৰকাৰে তেখেতক সহায় কৰিছিল আৰু সেই সহায়ত এক্সট্ৰাকৈ এটা দেশ পাইছিল যাৰ নাম হৈছে বাংলাদেশ তেতিয়া বাংলাদেশৰ জনসংখ্যা আছিল 7,27,06,000 আৰু ইয়াৰ তুলনাত যদি মাটিকালি আমি চাব যাওঁ তেতিয়াহ'লে মাটিকালি আছিল 1,48,000 বৰ্গ কিলোমিটাৰ আৰু তাৰ তুলনাত যদি আমি অসমৰ কথা তুলনা কৰোঁ তেতিয়াহ'লে অসমৰ জনসংখ্যা আছিল 1,46,000 2-3,000 তেনেকুৱা জনসংখ্যা আছিল আৰু মাটিকালি আছিল 78,438 বৰ্গ কিলোমিটাৰ তেতিয়াহ'লে আপুনি এবাৰ কল্পনা কৰি চাওকচোন যে আমি মাটিকালিটো যদি দুইগুণ কৰি দিওঁ 78,000ক তেতিয়াহ'লে 1,56,000 কিবা হয় আৰু তাতে 1,48,000 আৰু আমি জনসংখ্যা দুইগুণ কৰি দিলে হাইষ্ট হ'লে 3 কোটি হওক তাতে আছিল 7 কোটি তাতে জনসংখ্যাৰ ইমান বেছি জনসংখ্যা আছিল যে জনসংখ্যাৰ বেছিৰ কাৰণে দেশখন উন্নত কৰিব পৰা নাই জনসংখ্যা ইমান বেছি আছিল যে জনসংখ্যাৰ তুলনাত মাটিৰ পৰিমাণ বহুত কম আছিল যাৰ বাবে কি হৈছিল তেতিয়া অসমত তেনেকুৱা ভেৰিগেট নাছিল অসমত তেনেকুৱা বৰ্ডাৰ নাছিল বাংলাদেশৰ পৰা বহু মানুহ অসমলৈ প্ৰব্ৰজন কৰিছিল অসমলৈ আহিছিল সেই প্ৰব্ৰজনত যে অনলি মুছলমান আহিছিল তেনেকুৱা কোনো কথা নাই সেই প্ৰব্ৰজনত হিন্দু মানুহ আহিছিল এতিয়াও বাংলাদেশত সংখ্যালঘু হিচাপে হিন্দু মানুহ আছে
কিন্তু তাৰ পৰা বহু হিন্দু আহিছিল বহু মুছলমান আহিছিল তো এতিয়া মোৰ কথাটো হ'ল যে 1971 চনৰ আগত যিসকল ব্যক্তি আহিছিল এতিয়া আমাৰ হাইকোৰ্টৰ অৰ্ডাৰ অনুসৰিতো আমাৰ সেইসকল ভাৰতীয় নাগৰিক হয় কিন্তু 1971 চনৰ পিছত যিসকল ব্যক্তি নেকি আহিছিল সেইসকল অবৈধ নাগৰিক কিন্তু মোৰ কথা এটা এতিয়া স্পষ্ট কথা যে সেই সময়ত অনলি মুছলমান মানুহ হোৱা নাছিল এই সময়ত মুছলমানৰ লগত হিন্দু মানুহ আহিছিল কিন্তু কথাটো হ'ল যে সেই হিন্দু মানুহসকলক কিয় অসমৰ পৰা খেদি পঠিওৱা হোৱা নাই সেই হিন্দু মানুহক কিয় উচ্ছেদ কৰা হোৱা নাই সেই হিন্দু মানুহক কিয় অন্যায় অত্যাচাৰ কৰা হোৱা নাই অনলি মুছলমান মানুহৰ ওপৰত কিয় হৈছে তাৰ মানে কি আমাৰ বৰ্তমান ভাৰত চৰকাৰ তথা অসম চৰকাৰে কি এটা জাতিক টাৰ্গেট কৰি লৈ কাম কৰি আছে নেকি এটো ভবা যায় নেকি তো আপোনালোকে সবে জাগ্ৰত হওক আপোনালোকে সবে মাত মাতক এই অন্যায় অত্যাচাৰৰ বিৰুদ্ধে আপোনালোকে মাত মাতি আমাৰ অসমখনক আগলৈ যাওক ধন্যবাদ জয় আই অসম